অশেষ ধন্যবাদ। তেখেতৰ বলিষ্ঠ নেতৃত্বত অসমত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু পৰম্পৰা সেই সংস্কৃতিৰ এটা বিশেষ বিভাগ তেখেতে আৰম্ভ কৰিলে আৰু যিটো বিভাগৰ অধীনত খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস পৰম্পৰাৰ যিসমূহ উপাসনাস্থলী আছে আৰু যিসমূহ সংগঠন আছে তেওঁলোকক বিত্তীয়ভাৱে আৰ্থিক সাহায্য প্ৰদান কৰাৰ এটা পৰম্পৰা আৰম্ভ হৈছে যোৱা বছৰৰ পৰা আৰু এই বছৰো এইটো আজি আমি বিত্তীয় সাহায্যসমূহ বিতৰণ কৰোঁ। যোৱা বছৰ আৰু এই বছৰ মিলাই, কাৰণ যোৱা বছৰ ফাৰ্ষ্ট ইনষ্টলমেণ্ট দিয়া হৈছিলে, এই বছৰ ছেকেণ্ড ইনষ্টলমেণ্ট দিয়া হৈছে। সৰ্বমুঠ ৩৩ কোটি টকাৰ আৰ্থিক অনুদান বিভিন্ন জনবিশ্বাসৰ যি উপাসনাস্থলী আছে, বাথৌ মন্দিৰ, ব্ৰহ্ম ধৰ্মৰ উপাসনাস্থলী, গাংগী ইত্যাদিলৈ বিতৰণ কৰা হয়। মই সতীৰ্থ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ উপস্থিতিত আমি অনুদান পত্ৰসমূহ বিতৰণ কৰোঁ। ছাৰ, আপুনি ভাষণ প্ৰসংগত বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে। মুখ্য উদ্দেশ্য কি এইদৰে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে? মূল কথাটো হ'ল যে জনগোষ্ঠীসমূহৰ যি পৰম্পৰাগত বিশ্বাস, তাৰ ভিতৰত হাজাৰ বছৰীয়া ইতিহাস তাৰ ভিতৰত লুকাই আছে। তাৰ ভিতৰত জনগোষ্ঠীসমূহৰ পৰিচয় লুকাই আছে, সংস্কৃতি লুকাই আছে। গতিকে সেই ইতিহাস, ঐতিহ্য, পৰিচয়ক সুৰক্ষিত কৰাটো চৰকাৰখনে দায়িত্ব বিবেচনা কৰিছে আৰু তাক আগুৱাই নিব বিচাৰিছে আৰু সেইকাৰণেই আমি এই আৰ্থিক অনুদান সহায়ৰ হাত আমি আগবঢ়াইছোঁ। আমি মন বিটিয়াৰ বুলি পেলাই কোনো ভাগ কৰা নাই। আজি প্ৰায় 100টা বাথৌ থানচালি আৰু প্ৰায় 100 ব্ৰহ্ম ধৰ্মৰ উপাসনাস্থলী লগতে অন্যান্য জনগোষ্ঠীৰো বহুখিনি উপাসনাস্থলীলৈ আগবঢ়োৱা হৈছে। ছাৰ, আপুনি আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে যে জীৱন্ত যাদুঘৰ বুলি যদি কয় তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চল, লগতে আপুনি কৈছে জনজাতীয় লোকসকল থাকিলে প্ৰকৃতি সুৰক্ষিত হৈ থাকে। হয়, মই ভাষণত কৈছোঁ।